তেচাক বন্ধু-বান্ধৱীসকল কিছুদিন আগতে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছিলোঁ য'ত নেকি মই কৈছিলোঁ যে বিটিআৰৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে 420টা য'ত নেকি আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেই ভিডিঅ'টোত মই গোটেইখিনি আপোনাক ডিটেইলছত জনাইছিলোঁ কিন্তু বন্ধুসকল যিসকল নেকি এই পদকেইটাৰ কাৰণে আবেদন কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে কিয়নো যি নেকি আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত কৰা হ'ব ইয়াৰ কাৰণে তাৰ এডমিট কাৰ্ডক লৈ এটা নতুন আপডেট আহিছে আপোনালোকৰ যি নেকি এডমিট কাৰ্ড আছে সেইটো কেতিয়া মুকলি কৰা হ'ব সেই বন্ধু-বান্ধৱীসকল আপোনালোকে যিসকলে এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিছিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক ভিডিঅ'টো আৰম্ভ কৰোঁ তেচাক বন্ধু-বান্ধৱীসকল যি কেইটা আপোনালোকৰ বিটিআৰৰ ফালৰ পৰা পদ মুকলি কৰা হৈছিল তাৰে ভিতৰত আপোনালোকৰ আছিল সেক্ৰেটাৰী ইন বিচিডিসি এইটোত আপোনালোকে নিশ্চয়কৈ আবেদন কৰিছিলে আৰু ইয়াত আপোনালোকৰ যি নেকি ভেকেন্সিৰ সংখ্যা আছিল সেইটো আপোনালোকৰ 40 আছিল আৰু বন্ধুসকল ইয়াৰ কাৰণে যেহেতু আপোনালোকে গম পায় যে আপোনালোকৰ ৰিটেন এক্সামটো অনুষ্ঠিত কৰা হ'ব আৰু ইয়াত আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যি নেকি এডমিট কাৰ্ড সেইটো 13 ৰ পৰা 20 তাৰিখৰ ভিতৰত মুকলি কৰা হ'ব আজি হৈছে আপোনালোকৰ 13 মে আৰু বন্ধুসকল যেতিয়া নেকি মই এই ভিডিঅ'টো বনাই আছো বৰ্তমান সময়লৈকে আপোনালোকৰ যি নেকি এডমিট কাৰ্ড আছে সেইটো ইস্যু কৰা হোৱা নাই আৰু এটা কথা জনাই থওঁ আপোনালোকৰ যি নেকি এক্সাম আছে সেইটো আপোনালোকৰ 25 মে তাৰিখে অনুষ্ঠিত কৰা হ'ব মানে বন্ধুসকল আপোনালোকৰ যি নেকি এডমিট কাৰ্ড আছে সেইটো হয়তো আজি মুকলি কৰি দিব পাৰে বা অহাকালিৰ ভিতৰতে আপোনালোকৰ যি নেকি এডমিট কাৰ্ড আছে সেইটো মুকলি কৰি দিব তেছা বন্ধুসকল আপোনালোকে যিসকল নেকি এই পদকেইটাৰ কাৰণে আবেদন কৰিছিলে আপোনালোকে যি নেকি এডমিট কাৰ্ড আছে সেইটো ডাউনলোড কৰিব পাৰিব আৰু বন্ধুসকল যেতিয়া নেকি ফাইনালি এডমিট কাৰ্ডখন মুকলি কৰি দিয়ে আপোনালোকৰ কাৰণে মই আপোনালোকক নিশ্চয়কৈ ভিডিঅ' বনাই কিনে সকলোতকৈ আগতে আপডেটটো দিম আমাৰ এই চেনেলৰ যোগেদি সেইকাৰণে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব তাহাক আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰোঁ।